যোৱা কেইদিনমান আগতে আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে। আৰু এই কেইদিনত আমাৰ সকলোৰে মনত প্ৰায়ে আহি থকা এটা প্ৰশ্ন হৈছে কৰ্কট ৰোগৰ লক্ষণ কি আৰু ইয়াক কেনেকৈ ধৰিব পাৰি। এটা আন্তৰ্জাতিক স্বাস্থ্য ৱেবছাইটত উল্লেখ কৰা অনুসৰি কেইটামান মূল লক্ষণ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে যিহেতু প্ৰায় কেইটা লক্ষণৰ বিষয়ে আলোচনা কৰা হ'ব, তো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদিহে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি থ'ব। কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ। কেঞ্চাৰ হোৱাৰ আগতে আমাৰ শৰীৰে ইয়াৰ সংকেতৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেধৰণৰ লক্ষণ দেখা পায় তেনেহ'লে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেঞ্চাৰ হোৱাৰ পূৰ্বে কেনেধৰণৰ লক্ষণেৰে কেঞ্চাৰৰ সংকেত দিয়ে। পাকস্থলীৰ সমস্যা। পাকস্থলীত সামান্য সমস্যা হোৱাটো বৰ বেছি চিন্তনীয় বিষয় নহয়, কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকে। কিন্তু অনবৰত পাকস্থলীত সমস্যাল হৈ থকাটো কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। ডায়েৰিয়া আৰু ডিচেণ্ট্ৰি আদি সমস্যাসমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰণে পেটত গেছ আৰু পিঠিৰ বিষ সমস্যা হ'ব পাৰে। ৰক্তচাপ হোৱা। অনবৰতে ৰক্তচাপ ওলাই থকাটো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদি কেঞ্চাৰৰ সম্ভাৱনা থাকে তেনেহ'লে অন্ততঃ হোৱা ঘাৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেঞ্চাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হ'ব পাৰে। ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মূত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহ'লে প্ৰষ্টেট কেঞ্চাৰ অথবা ডিম্বগ্ৰন্থি কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ পাছতো যদি ৰক্তস্ৰাৱ বন্ধ নহয় তেনেহ'লে এই সমস্যাটো গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ এই কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। গতিকে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ৰাতি অত্যাধিক ঘুমা। যদি ৰাতি শোৱাৰ সময়ত ঘাম অত্যাধিক ওলায় তেতিয়াহ'লে এয়া কোনো ঔষধৰ সেৱন কৰাৰ সংক্ৰমণৰ সংকটো হ'ব পাৰে। যদি এই সমস্যা ধাৰাবাহিকভাৱে কেইবা সপ্তাহলৈকে হৈ থাকে আৰু শৰীৰৰ ঘাম ওলোৱা বন্ধ নহয় তেনেহ'লে আপুনি যিমান সোনকাল পাৰে ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক। গাৰ বিষ হোৱা আৰু দুৰ্বল অনুভৱ হোৱা। বেয়াকৈ খোৱা বা দীঘলীয়া সময় ধৰি অসুবিধাজনকভাৱে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক, কিন্তু কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো প্ৰষ্টেট কেঞ্চাৰৰ কাৰণ হ'ব পাৰে। ইয়াৰ উপৰিও কঁকালৰ ওচৰৰ মাংসপেশীবোৰতো বিষ হয়। কোনো ধৰণৰ শ্ৰম নোহোৱাকৈ ভাগৰুৱা অনুভৱ কৰা আদি কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গণ্য কৰা হয়। ওজন কমি যোৱা। কোনো ধৰণৰ কাৰণ নোহোৱাকৈ দেহৰ ওজন কমি যোৱাটো কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। ভোক নলগা, খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেষ্ট পৰিমাণৰ খাদ্য খাব নোৱাৰাটোও কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। একেৰাহে কাহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা। ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূমপান কৰা লোকৰ কাহ আহে, কিন্তু যদি কোনো কাৰণ নোহোৱাকৈ একেৰাহে কাহি থাকে তেনেহ'লে ই হাঁওফাঁওৰ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদি কাহৰ সৈতে তেজ ওলাই আহে তেতিয়াহ'লে ডাক্তৰৰ কাষ চাপিব। ডিঙিৰ বিষ হ'লে, খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিতভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক। বুকুৰ জ্বলা-পোৰা হোৱা আৰু বদহজমি। বুকুৰ জ্বলা-পোৰা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্বসাধাৰণতে হৈ থকাটো এক সাধাৰণ সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মছলাযুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰণ সমস্যা, কিন্তু যদি এই সমস্যা ধাৰাবাহিকভাৱে হৈ থাকে তেনেহ'লে খাদ্যনলীত বা পাকস্থলীত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হ'লে অৱহেলা নকৰি ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সঘনাই জ্বৰ হোৱা আৰু ইনফেকশ্যন হোৱা। দীৰ্ঘ সময় ধৰি জ্বৰত ভুগি থকাটো অথবা ইনফেকশ্যন হৈ থকাটো কেঞ্চাৰৰ কাৰণ হ'ব পাৰে। অত্যাধিক ভাগৰ অনুভৱ কৰা। সাংঘাতিকভাৱে একেৰাহে দুৰ্বল হৈ থকা অথবা ভাগৰুৱা অনুভৱ কৰাটো বিভিন্ন ধৰণৰ কেঞ্চাৰৰ কাৰণ হ'ব পাৰে। জণ্ডিছ। দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল ব্লাডাৰৰ সমস্যা হৈ থকা বা জণ্ডিছ হোৱা আৰু চকুৰ মণিৰ বগা অংশ হালধীয়া হৈ যোৱাটো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। শৰীৰৰ যিকোনো ঠাইত টেমুনা হোৱা। মহিলা স্তন, ডিঙি, পেট, কাষলতি আদি দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাটো কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। শৰীৰত হোৱা তিলৰ পৰিৱৰ্তন। সাধাৰণতে শৰীৰত থকা তিলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হ'বলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেঞ্চাৰলৈ পৰিৱৰ্তন ঘটিব পাৰে। নখৰ পৰিৱৰ্তন। কোনো কাৰণ নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনেহ'লে বুজিব লাগিব যে আমাৰ দেহত নিশ্চিতভাৱে কিবা নহয় কিবা পৰিৱৰ্তন ঘটিছে।
যদি নখৰ ৰং মুকুতাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটিয়া হয়, তেতিয়া অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাঁও আৰু ছালৰ কেঞ্চাৰ ৰোগৰ সংকেত হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদিহে ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা উপকাৰ হ'ব বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে।